হয় যোৱা 23 তাৰিখে যি বিশাল আদিবাসীৰ অধিকাৰ আৰু জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি প্ৰতিবাদত বিশাল সমদল ঢেকিয়াজুলিত ওলোৱা হৈছিলে, প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে। বিশেষকৈ ইয়াত আমাৰ যিমান আদিবাসী জাতিৰ যিমান জাতীয় সংগঠন আছে, যেনেকা আশা, আৰ্চা, ACMS, BCMS আদি কৰি আৱা আটুৱা সব মিলি এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে। তাত প্ৰতিবাদী কাৰ্যসূচী হোৱাৰ পিছত মই বিশেষ এটা পোষ্ট দেখিব পালোঁ ফেচবুকৰ জৰিয়তে। আমাৰ সন্মানীয় ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি মহোদয়ে যে এটা মোৰ বিষয়ে, স্পেচিয়েলি মোৰ বিষয়ে তেখেতে লিখিছে যে মেলকাছ টপয়ে ইয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ পৰা 15 লাখ টকা পইচা লৈছে বুলি যি এটা ফেচবুকত তেওঁ লিখিছে, সেইটো মই খণ্ডন কৰিছোঁ। লগতে তাক মই এই মিডিয়াৰ যোগেদি ক'ব বিচাৰোঁ, তেখেতৰ তাত নিশ্চয় কিবা তথ্য আছে এই 15 লাখ টকা পইচা লোৱা আৰু এই প্ৰগ্ৰামটো যে বিফল কৰিবৰ কাৰণে মই যে উঠি পৰি লাগিছিলোঁ বুলি তেখেতে ফেচবুকৰ জৰিয়তে লিখিছে। তেখেতৰ হাতত নিশ্চয় চাগে ক'ৰবাত তথ্য আছে, সেইটোৰ ভিত্তিত তেওঁ লিখিছে যে মই 15 লাখ টকা পইচা লৈছোঁ বুলি। তেখেতে ৰাজহুৱা কৰক যে মই ক'ৰ পৰা কিমান 15 লাখ টকা বা 1 টকা ক'ৰ পৰা কোন বিধায়ক মিনিষ্টাৰৰ পৰা মই পইচা আনিছিলোঁ, তাৰ হাতত নিশ্চয় তথ্য আছে, এইটো ৰাজহুৱা কৰিব লাগে। আৰু মই আজি এই প্ৰেছ বাইট যোগেদি তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ। আৰু লগতে মই অহা সোমবাৰে মই তেখেতৰ এগেইনষ্টত কোৰ্টত গৈ আছোঁ আৰু তেখেতক মই এখন ডেফিনেশ্যন কেছ দিম। আৰু তেখেতে যদি এই আজি আৰু কালিৰ ভিতৰত তেখেতে যেতিয়ালৈকে ৰাজহুৱাভাৱে মোক ক্ষমা নিবিচাৰে, তেতিয়াহ'লে মই সোমবাৰে মই কোৰ্টত গৈ তেখেতৰ এগেইনষ্টত মই ডেফিনেশ্যন কেছ দিম।